শুৱালকুছিত মাটিৰ দালালৰ দপদপনি চৰকাৰী ভূমি দখল কৰি লিজত দিছে সন্দিগ্ধজনক নাগৰিকক যি সময়ত চৰকাৰী ভূমি বেদখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে লৈছে কঠোৰ সিদ্ধান্ত সেই সময়তে খুদ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি শুৱালকুছিত বিঘাই বিঘাই গোচৰণীয়া পথাৰ চৰকাৰী পৰিত্যক্ত ভূমি দখল কৰি একাংশ মাটিৰ দালালে সন্দেহজনক নাগৰিকক লাখ টকাত দিছে লিজত হাজো ৰাজচক্ৰৰ ৰাক্ষণীশ্বৰত এই বিশাল ভূমি চাওক কিদৰে পৰিছে একাংশ সন্দেহজনক নাগৰিকৰ হাতত আজ্ঞাথুৰি দলিবাৰী কিঙিমাৰী গন্ধমৌ ৰৌমাৰীকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে এসময়ত গৰু মহৰ চৰণীয়া পথাৰ হিচাপে ব্যৱহাৰ কৰি আহিছিল কিন্তু একাংশ মাটিৰ দালালে এতিয়া ঘূৰ অন্ধকাৰ নমাই আনিছে স্থানীয় কৃষকৰ মাজত সেই বামটোত আমাৰ ওচৰ চুবুৰীয়াৰ গাই গৰুখিনি প্ৰায় 2-3 হাজাৰ গৰু আৰু বেছি হ'ব মহ প্ৰায় মোটামুটি হাজাৰৰ ওপৰত মহ আছে সেইখিনি যিখিনি ঘাঁহনি আছে ঘাঁহনিখিনি এতিয়া বৰ্তমান নাইকিয়া কৰিব ধৰিছে এচাম দালালে আমাৰ ৰাইজৰ চক্ৰ অন্তৰ্গত মাটিখিনি কিন্তু চৰকাৰী ভূমিয়ে কিন্তু চৰকাৰী ভূমি হ'লে আমাৰ একাংশ জীৱিকা নিৰ্বাহ কৰিছে গাখীৰৰ ওপৰত চলি আছে কিন্তু সেইখিনি এতিয়া নাইকিয়া কৰিব ধৰিছে এচাম দালালে আমাৰ লোকেল দালালে আছামে গতিকে মাটিখিনি কি হৈছে সন্দেহযুক্ত কিছুমান নাগৰিকক আনি তাত লিজত দিছে আছামে কেনেকৈ যে লিজত দিব ধৰিছে আমি এইটো বস্তু বুজি পোৱা নাই কোনখন আইনত আছে আমি এইটো ধৰিব পৰা নাই ইয়াত নিশ্চয় সাক্ষপক্ষৰ কোনোবা বাহুবলী থাকিব পাৰে সন্দেহযুক্ত আমি থাকিব পাৰে তাতে ঘৰ দুৱাৰ মানে মানুহ মাকে তুলে কৈছে এইগিলা নাজানো কৰ বিদেশী মানুহ সন্দেহজনক ক'বাৰ পৰা আনছি আনি কেনে লিজত দিছে মাটিটো 5 লাখ 10 লাখ 15 লাখ কি কৰি আছে প্ৰশাসনৰ খবৰে নাই এইগিলা না প্ৰশাসনৰে দালাল কি জানি কি ঠিক আছে গাঁও প্ৰধানে কি কয় গাঁও প্ৰধানে এইগিলা খবৰে নাই আকৌ অত্যাচাৰ কৰে আৰু তাতে মাকে কৰা গেলাই এই মানুহবিলাক ক'ৰ পৰা আছে এইগিলা চব বিদেশী মানুহ আমাৰ এই অঞ্চলত আমি চিনিয়ে নাপাওঁ মুখ্যমন্ত্ৰী যি গতিকে বিদেশী মানুহ খেদি আছে বা উৰি উৰি তেওঁৰ সমষ্টিটো খুব আহা দিছে আৰু শুনক এটা 5 বছৰৰ কাৰণে দিছে চৰকাৰী মাটি আমাৰ আগৰ চৰকাৰী মাটি এইগিলা খান আৰু তো হেৰি নহয় না এইগিলা চৰকাৰী মাটিয়ে খেতি কৰা গিলা খান এটা 5 বছৰত 5 লাখ টকাকে ক'ৰ মানুহ দিছে এইটো মেলপাৰা ৰামদিয়া আৰু হেৰি আছে আৰু আধাপাৰাত আছে আৰু ক'ৰ আছে বা আগাতীৰ হেৰিৰো আছে বুলি শুনিছোঁ মানুহ এনেই সিহঁতে 15-20জনমান আছে আমি 12জন এখন আছে তাৰপাছত মিণ্টু আছে আৰু হেৰি কি নামটো জেউৰুল আৰু তাৰপিছত গলক আছে সেই গলকহাটো আছে আৰু আপোনাৰ হেৰি নামান আছে ৰফিক আছে আৰু হেৰি আফজাল আছে এই আমাৰ চৰখানত আমি গৰু ৰাখোঁ গৰু ৰখাৰ উপৰিও কেইটামান দালালে তাৰমানে মাটিগিলা কণ্টেক্টত দিয়াৰ চিষ্টেম কৰিছে পইচা লয় মাটিটো খানবেও দেই মিয়া মানুহ মোটামুটি ঘৰ বনাইছে টিঙৰ ঘৰ তাতে খেতি কৰাৰ কাৰণে আমাৰ গৰু ৰাখোঁ আমি ইয়াতে গণেশ মন্দিৰৰ প্ৰায় মোটামুটি 1 কিলোমিটাৰমান দূৰত পাহাৰৰ এইটো চাইডে গৰু ৰাখোঁ সিপাৰে আমি তাতে চাইলা বনাই লৈছোঁ গৰু থাকে আমাৰ তাতে চৰকাৰী ভূমি সেইবিলাক চৰকাৰী ভূমি হ'লেও গৰু ৰখাৰ কাৰণে ৰিজাৰ্ভ চিষ্টেমত আছে আৰু কিন্তু তাতে এতিয়া খেতি কৰাৰ কাৰণে হেৰি দিছে লিজত দিছে আমাৰ গাঁৱৰে মানুহ গণম গাঁৱৰে স্থানীয় গোপালকক বঞ্চিত কৰি চৰকাৰী ভূমি সন্দেহজনক লোকক লিজত দিয়াৰ পাছতে নীৰৱ জিলা প্ৰশাসন নিমাত হাজো চক্ৰ বিষয়া ৰহস্যজনক ভূমিকাত স্থানীয় গাঁওবুঢ়া অভিযোগ উঠিছে এই ভূমি বেদখল আৰু সন্দেহজনক লোকক লিজত দিয়াৰ ক্ষেত্ৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে শাসকীয় দলৰ একাংশ স্থানীয় নেতা পালিনেতা শুৱালকুছিৰ পৰা কনুজ বৈশ্য NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।